আজিকালি প্ৰায়ে এনে ধৰণৰ ডিজিটেল এৰেষ্টৰ শিকাৰ হৈ আহিছে প্ৰতিগৰাকী ব্যক্তি কম বেছি পৰিমাণে ইতিয়া অসমতো বৰ্তমান দেখিবলৈ পোৱা গৈছে যে ডিজিটেল এৰেষ্টৰ শিকাৰ হৈছে বহু সংখ্যক লোক যিসকলে কেৱল মাত্ৰ এটা ফোন কল ৰিসিভ কৰাৰ পিছতে এনে ধৰণৰ ভয়ংকৰ বিপদৰ সন্মুখীন হ'বলগীয়া হৈছে আৰু তেনে এটা ঘটনা বৰ্তমান নতুন দিল্লীৰ পৰা আহিছে নতুন দিল্লীৰ এগৰাকী অভিযন্তাই ৭৭ বছৰীয়া এগৰাকী অৱসৰপ্ৰাপ্ত অভিযন্তাই মাত্ৰ এটা ফোন কল ৰিসিভ কৰাৰ পিছতে তেওঁৰ যি সমস্ত উপাৰ্জনৰ ধন আছিল যি কষ্টোপাৰ্জিত সমগ্ৰ জীবন তেওঁ ইমান কষ্ট কৰি যিমানখিনি সম্পত্তি বা যিমানখিনি ধন তেওঁ আহৰণ কৰিছিল সেই ৭৭ বছৰীয়া এগৰাকী অৱসৰপ্ৰাপ্ত ইঞ্জিনিয়াৰে তেওঁৰ সমস্ত ধন হেৰুৱাবলগীয়া হ'ল এনে ধৰণৰ ডিজিটেল এৰেষ্টৰ শিকাৰ হৈ সৰ্বশ্ৰেষ্ঠ হ'ল এগৰাকী অৱসৰপ্ৰাপ্ত ইঞ্জিনিয়াৰ এয়া নতুন দিল্লীৰ ঘটনা আমি ক'বলৈ ওলাইছো বৰ্তমান ডিজিটেল এৰেষ্ট যথেষ্ট ভয়ংকৰ ৰূপত এতিয়া হিপাবলৈ ধৰিছে আৰু যদি আপুনি অসাৱধান হয় বা অকমান যদি আসলতে এনে ধৰণৰ ফোন কলত পৰিয়ে আপুনি যদি এতিয়া সকলো তেওঁলোকৰ যেনে ধৰণে তেওঁলোকে আপোনালোকক যিবোৰ কথা কৈ যাব সেইবোৰ যদি শুনি যায় বা তেনে ধৰণে যদি আপুনি চালিত হৈ যায় তেতিয়া হলে আপোনাৰ জীৱনৰ সমস্ত ধন আপুনি হেৰুৱাবলগীয়া হ'ব এই ঘটনাটো নতুন দিল্লীত কেনেদৰে সংঘটিত হৈছে সেই কথা ক'বলৈ ওলাইছো যে এই গৰাকী অৱসৰপ্ৰাপ্ত ইঞ্জিনিয়াৰলৈ এটা ফোন আহিছিল তেওঁ কোৱা হৈছিল যে তেওঁ এটা পাৰ্সেল অৰ্ডাৰ কৰিছিল চাইনাৰ পৰা আহিছে সেই পাৰ্সেলটো আৰু তেওঁ কোৱা হ'ল যে আপুনি এনে ধৰণৰ এটা পাৰ্সেল দিছিল আৰু যেটো পাৰ্সেলত ইতিমধ্যে আপোনাৰ যেটো আধাৰ কাৰ্ডৰ এড্ৰেছ সেই আধাৰ কাৰ্ডৰ এড্ৰেছটো আপোনাৰ তাত আছে গতিকে আমি আপোনাক ফোন কৰিছো আৰু ইয়াৰ বিনিময়ত আপুনি সেই পাৰ্সেলটো গ্ৰহণ কৰিব লাগে আৰু সেই পাৰ্সেলটোত কিছু কথা কোৱা হৈছিল যে সেই পাৰ্সেলটোত কিছু যথেষ্ট আপত্তিজনক কিছু বস্তু তাত সামগ্ৰী পোৱা গৈছে আৰু সেই পাৰ্সেলটো চাইনাৰ পৰা তেওঁ যেটো অৰ্ডাৰ কৰিছিল গতিকে সেই পাৰ্সেলটো পোৱা গৈছিল মুম্বাইত আৰু তাৰ পিছতে কোৱা হ'ল যে মুম্বাই আৰক্ষীৰ বৰ্তমান হাতত আছে আৰু কুৰিয়াৰ কোম্পানীয়ে হেতু মুম্বাই আৰক্ষীৰ হাতত দিছে আৰু কোৱা হ'ল যে সেই পাৰ্সেলটো যেটো মুম্বাইৰ পৰা চাইনালৈ ৰিটাৰ্ণ গুছি যাব গতিকে সেই মানুহজনক কোৱা হ'ল যে পাৰ্সেলটো গ্ৰহণ কৰিবলগীয়া আৰু আধাৰ কাৰ্ডৰ ডিটেইলছ তাত পোৱা গৈছে গতিকে তেওঁ উল্লেখ কৰিছিল যে মই চাইনাৰ পৰা কোনো ধৰণৰ সামগ্ৰী মই দিয়া নাছিলো এনে ধৰণে তেওঁ আনসাৰ আছিল কিন্তু তেতিয়া তেওঁ কোৱা হ'ল যে এই যেটো এড্ৰেছ আছে সেই এড্ৰেছটো আপোনাৰ নামতে আছে এড্ৰেছটো গতিকে আপোনাৰ আধাৰ কাৰ্ডৰ যেটো এড্ৰেছ আছে সেই এড্ৰেছতে আছে গতিকে এনে ধৰণে এতিয়া আৰক্ষীয়ে লাভ কৰিছে হেতু পাৰ্সেল যেটো কিছু আপত্তিজনক সামগ্ৰী বা যেটো আসলতে অবৈধ কিছু তাত বস্তু পোৱা গৈছে যিবোৰ আসলতে লিগেল নহয় ইলিগেল কিছুমান সামগ্ৰী তাত পোৱা গৈছে আৰু সেই পাৰ্সেলটো তেওঁৰ নাম উল্লেখ কৰা আছে তেওঁৰ ফোন নম্বৰ আছে গতিকে সেই পাৰ্সেলটো তেওঁ যেটো নাম আছিল গতিকে সকলো এতিয়া বৰ্তমান তেওঁ মুম্বাই আৰক্ষীয়ে সেই সকলো তথ্য লাভ কৰিছে আৰু তেওঁৰ ফোন নম্বৰ তেওঁৰ সকলো ডিটেইলছ লাভ কৰা গৈছে গতিকে তাৰ পৰা যে তেওঁ সেই পাৰ্সেলটো নহয় সেই কথা ক'বলৈ তেওঁ মুম্বাইলৈ যাব লাগিব তেনে ধৰণে সেই ব্যক্তিগৰাকী কোৱা হ'ল যেতিয়া ব্যক্তিগৰাকীয়ে ক'লে যে মই তেনে ধৰণৰ কোনো পাৰ্সেল অৰ্ডাৰ দিয়া নাই তেতিয়া সেই ব্যক্তিগৰাকীৰ পৰা কোৱা হ'ল যে আধাৰ কাৰ্ডৰ আপুনি ডিটেইলছ জনাওক আৰু তেনে ধৰণে যেতিয়া ফোন কল কৰা হয় খুব সাৱধান হ'ব আপুনিও যেতিয়া আপোনালোকলৈ এনে ধৰণৰ কোনো যদি ব্যক্তিৰ ফোন আহে সেয়া ইতিমধ্যে বিভিন্ন বিজ্ঞাপনত চৰকাৰে জনাই আছে যে কেতিয়াও আসলতে টেলিকম কোম্পানীৰ পৰা তেনে ধৰণৰ ফোন নাহে যে আপোনাৰ লাইন কাটি দিয়া হ'ব বা আপোনাৰ আধাৰ কাৰ্ডৰ ডিটেইলছ দিব লাগে আপোনাৰ এনঅ'চি দিব লাগে তেনে ধৰণৰ কোনো তথ্য বা তেনে ধৰণৰ কোনো কথা ক'বলৈ ফোন কৰি এটলিষ্ট নকয় আপোনাক গতিকে সেই ক্ষেত্ৰত সাৱধান হ'ব লাগিব আৰু এই ব্যক্তিগৰাকী যেতিয়া আসলতে এগৰাকী বয়সস্থ অৱসৰপ্ৰাপ্ত অভিযন্তা ৭৭ বছৰ তেওঁৰ বয়স গতিকে তেওঁ কোনো ধৰণৰ ইমান চিন্তা নকৰিলে যেটো ফোনটো অহৰহ তেওঁৰ কাণত লাগিয়ে আছিল গতিকে তেওঁক আধাৰ কাৰ্ডৰ ডিটেইলছ বিচৰা হ'ল তেওঁ আধাৰ কাৰ্ডৰ সকলো লিংক যিসমূহ আসলতে বৰ্তমান দেখিবলৈ পোৱা যায় যে প্ৰতিটো আমাৰ আধাৰ কাৰ্ড আৰু বৰ্তমান আমাৰ পেন কাৰ্ড সকলোতে আমাৰ বেংক ডিটেইলছসমূহ লিংক হৈ থাকে গতিকে তেনে ধৰণৰ আধাৰ কাৰ্ডৰ ডিটেইলছ দি দিয়াৰ পিছতে ভয়ংকৰ বিপদৰ সন্মুখীন হ'বলগীয়া হ'ল এই অভিযন্তাগৰাকী যিহেতু তেওঁক কোৱা হ'ল যে আধাৰ কাৰ্ড আপুনি দেখুৱাই দিয়ক এনেদৰে আৰু তেওঁক ভিডিঅ' কল কৰা হ'ল ভিডিঅ' কল কৰা হৈ তেওঁৰ মুখৰ সন্মুখতে এগৰাকী খাকি পোছাক পৰিহিত মুম্বাই আৰক্ষীৰ ৰূপত এগৰাকী ছদ্মবেশী ব্যক্তিক তেওঁ দেখিবলৈ পালে আৰু ভেৰিফাই কৰিবলৈ ক'লে তেওঁৰ ক্লেইমছ আৰু লগতে বেলেগ এগৰাকী সিনিয়ৰ CBI অফিচাৰলৈ তেওঁৰ কলটো হস্তান্তৰ কৰা হ'ল অৰ্থাৎ সেইটো এটা চক্ৰ থাকে সেই চক্ৰটো তেনে ধৰণে তেওঁলোকে ভুৱা CBI বিষয়া থাকে ভুৱা আৰক্ষী থাকে ভুৱা তেনে ধৰণৰ ফোন কলৰ গৰাকী থাকে যিসকলে বা সাইবাৰ ক্ৰাইমত এনে ধৰণৰ দেখিবলৈ পোৱা যায় যে তেওঁলোকৰ এটা চক্ৰতেই ইজনে আনজনলৈ ফোনটো ট্ৰান্সফাৰ কৰে আৰু সেই ব্যক্তিগৰাকীয়ে ভাবিলে যে তেওঁৰ ফোনটো CBI অফিচাৰলৈ ট্ৰান্সফাৰ কৰা হৈছে আৰু সেই অথৰিটিৰ সৈতে তেওঁ সকলো কথা পাতিব লাগিব যেহেতু কেছটো এতিয়া
যথেষ্ট চিন্তনীয় বা সিৰিয়াছ হৈ পৰিছে গতিকে প্ৰথম অৱস্থাত তেওঁ যথেষ্ট ভয় খাইছিল আৰু শেহতীয়া তেওঁক তেনেধৰণে আচলতে ব্লেকমেইলিং কৰি বা তেওঁৰ যেহেতু মনস্বস্ত এটা তেওঁক এনেধৰণে মানসিকভাৱে চাপ দিয়া হ'ল যে তেওঁ সকলো সত্য বুলি ভাবিলে যে তেওঁ তেনেধৰণৰ বেংক ডিটেইলছ লাভ কৰা গৈছে বা তেওঁৰ সকলো এতিয়া এই সকলো তেওঁ আইনী প্ৰক্ৰিয়াৰ মাজত সোমাই পৰিব লাগিব আৰু যেহেতু নিজৰ জীৱনটো অতি সুচাৰুৰূপে পৰিচালিত হোৱাৰ পিছত তেওঁ সেইটো কেতিয়াও ভবা নাছিল যে তেওঁ এনেধৰণে এটা চক্ৰ কবলত পৰিব তেওঁক ছেপাৰেট এটা ৰুমলৈ যাবলৈ কোৱা হ'ল আৰু তাৰ পিছতে তেওঁ সকলো কথাখিনি বিভিন্ন প্ৰশ্নতে সোধা হ'ল গতিকে এনেধৰণৰ যেতিয়া ফোন কল আহে তেতিয়া আপোনাক ক'ব যে ওচৰত যাতে কোনো মানুহ নাথাকে সেই অৱস্থালৈ চাব লাগিব লগতে ফোন ভিডিঅ' বেক কল কৰি দেখুৱাই দিব লাগিব যে বেক ভিডিঅ' কৰি যে কোনো আপোনাৰ ওচৰত নাই আশে-পাশে যাতে কোনো লোক নাই তেওঁলোকৰ এটা এনেধৰণে মানসিকভাৱে চাপ আপোনাক দিব যে আপুনি নিজেই সেইখিনি গোটেইখিনি যিখিনি চিন্তা আপোনাৰ আছে সেইখিনি আপুনি কাকো ক'বলৈ আপুনি ভয় কৰিব গতিকে তেওঁলোকে এনেদৰে থ্ৰেটিং দিব যে আপুনি এই কথাটো যাতে আৰক্ষী বা কাকো যাতে নকৰে নহ'লে কিন্তু আপুনি ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব লাগিব তাত তেওঁলোকে বচাব নোৱাৰিব তেনেধৰণৰ বিভিন্ন তেওঁলোকে কথা কয় আৰু যেতিয়া আধাৰ কাৰ্ড ডিটেইলছ বিচৰা হ'ল তেতিয়া সকলোখিনি তেওঁ দিলে আৰু লগতে কোৱা হ'ল যে তেওঁ যাতে অন্য দেশলৈ এই দেশ এৰি অৰ্থাৎ ভাৰত এৰি যাতে তেওঁ অন্য দেশলৈ যাব নোৱাৰে তেনেধৰণৰ থ্ৰেটেনিং দিয়া হ'ল আৰু লগতে তেওঁৰ সন্তানক বা কাকো যাতে এইখিনি কথা নকয় তাৰ বাবে তেওঁলোকে আহ্বান জনালে যে আপোনাক এই বিপদৰ আপুনি সন্মুখীন হ'বলগীয়া হৈছে বা আপুনি বিপদত পৰিছে কিন্তু সেই বিপদৰ পৰা আমি আপোনাক ৰক্ষা কৰিম কিন্তু এই ক্ষেত্ৰত আপুনি যাতে সন্তান বা আপুনি আনৰ লগত যাতে এইখিনি কথা শ্বেয়াৰ নকৰে নহ'লে কিন্তু আপোনাক উদ্ধাৰ কৰাটো যথেষ্ট আমাৰ বাবে কষ্টকৰ হৈ পৰিব এনেধৰণৰে তেওঁক সেই ডিজিটেল এৰেষ্টৰ জৰিয়তে অৰ্থাৎ ডিজিটেলি তেওঁক এনেধৰণে মানসিকভাৱে প্ৰেছাৰ দিয়া হ'ল আৰু তেওঁ তেতিয়া যিহেতু এগৰাকী হাইলি কোৱালিফাইড ইঞ্জিনিয়াৰ আছিল কিন্তু তেওঁ প্ৰেছাৰত আহি সমগ্ৰ দিনটো তেওঁ তেনেদৰে প্ৰেছাৰত থাকিলে তাৰপিছতে বিভিন্ন আৰু পিছতে বাৰম্বাৰ তেওঁলৈ ফোন আহিলে আৰু সেই ফোনটো তেওঁৰ এটা দিনৰ পিছত আন এটা দিনত ট্ৰেপত পৰিছে তেওঁ 19টা দিনৰ পিছত তেওঁ আপুনি ভাবি শুনি হয়তো আচৰিত হ'ব যে এই 19টা দিনতে এই দুষ্ট চক্ৰটোৱে তেওঁৰ কবলৰ পৰা 10 কোটি টকা সৰকাই লৈ গ'ল 1 কোটি 2 কোটি নহয় 10 কোটি টকা কিমান আশ্চৰ্যকৰ বিষয় যে এনেধৰণৰ ফোন ট্ৰেপত পৰি বা ফোন কলৰ এনেধৰণৰ এটা ডিজিটেল এৰেষ্টৰ চাপত পৰি এনেধৰণে নিজৰ সমস্ত জীৱন যি 77 বছৰীয়া এগৰাকী অৱসৰপ্ৰাপ্ত অভিযন্তা নিজৰ সমস্ত জীৱনত কষ্ট কৰি উপাৰ্জন কৰিছিল এই 10 কোটি টকা সেই 10 কোটি টকা তেওঁ মাত্ৰ 19টা দিনতে হেৰুৱাবলগীয়া হ'ল এনেধৰণৰ ফোন কলৰ জৰিয়তে আৰু তিনিটাকৈ ট্ৰানজেকশ্যনৰ জৰিয়তে সেই তেওঁ টকাখিনি দিছিল যেহেতু তেওঁ এটা ভয়ংকৰ বিপদৰ সন্মুখীন হ'বলগীয়া হ'ল তেওঁ যেটো পাৰ্চেল অৰ্ডাৰ দিয়াই নাই কিন্তু তেওঁ কেনেধৰণে কোৱা হ'ল যে সেই পাৰ্চেলটোত আপোনাৰ আধাৰ কাৰ্ডৰ ডিটেইলছ আছে আপোনাৰ সকলো এড্ৰেছ আছে আৰু তাত কিছু আপত্তিজনক সামগ্ৰী পোৱা গৈছে গতিকে এই পাৰ্চেলটো যদি আপোনাৰ নহয় আপুনি সেইখিনি আহি আৰক্ষীক ক'ব লাগিব আৰু যদি এই সমগ্ৰ পাকচক্ৰৰ পৰা আপুনি যদি ওলাই আহিব বিচাৰিছে নহ'লে কিন্তু আপুনি সমগ্ৰ জেল আপোনাৰ উৰেটো জীৱন আপুনি জেলত কটাব লাগিব তেনেধৰণে তেওঁ কোৱা হ'ল আৰু যেতিয়া তেওঁ কৰিছিল যে মই আইনী এনেধৰণৰ কোনো চক্ৰ বা আইনী এই বেমেজালি বা আইনী এই মেৰ পেছত সোমাব বিচৰা নাই যেহেতু এগৰাকী বৃদ্ধ তেওঁ গতিকে ইয়াৰ পিছত তেওঁ শান্তিৰ পৰিৱেশ বিচাৰিছে ঘৰত তেওঁ নিজৰ পৰিয়ালটোৰ সৈতে থাকিব বিচাৰিছে কিন্তু সেইখিনি সময়ছোৱাতে দেখিবলৈ পোৱা গ'ল যে এই কথা তেওঁ কাৰো লগত শ্বেয়াৰ নকৰিলে যাৰ ফলত এটা ভয়ংকৰ ভুল তেওঁ কৰিলে বাৰে বাৰে এই ক্ষেত্ৰত বিজ্ঞাপন চৰকাৰৰ তৰফৰ পৰা সাৱধানবাণী শুনাই থকা হৈছে সজাগ হ'বলৈ আহ্বান জনাই থকা হৈছে তাৰ পিছতো কিন্তু এনেধৰণৰ এগৰাকী উচ্চ শিক্ষিত এগৰাকী ব্যক্তিয়ে তেওঁ ইঞ্জিনিয়াৰ এগৰাকী অভিযন্তা তাৰ পিছতো এনেধৰণৰ ফোন কলে মানসিকভাৱে তেওঁক এনেধৰণে আচলতে ভাৰাক্ৰান্ত কৰি ৰাখিলে যে তেওঁ এই কথা কাৰো লগত শ্বেয়াৰ নকৰিলে আৰু তিনিটা ট্ৰানজেকশ্যনৰ জৰিয়তে অৰ্থাৎ এবাৰ দুবাৰ নহয় তিনিবাৰৰ যি প্ৰক্ৰিয়া বা যেনেধৰণে অনলাইন ট্ৰানজেকশ্যনৰ জৰিয়তে তেওঁ নিজৰ সমস্ত যি কষ্টোপাৰ্জিত ধন প্ৰায় 10 কোটি টকা তেওঁ সেই যিটো একাউণ্টৰ লৈ তেওঁক সেইখিনি ধন দিবলৈ কোৱা হ'ল সেই একাউণ্টলৈ তেওঁ ট্ৰান্সফাৰ কৰিলে পিছত যেতিয়া আচলতে কোৱা হৈছে যে ফ্ৰম অক্টোবৰ 25 ছেপ্টেম্বৰৰ পৰা 14 অক্টোবৰলৈ 25 ছেপ্টেম্বৰৰ পৰা 14 অক্টোবৰলৈ তিনিটা ট্ৰানজেকশ্যনত তেওঁ 10 কোটি 3 লাখ টকা হেৰুৱাবলগীয়া এটা ঘটনা সংঘটিত হ'ল আৰু 10 অক্টোবৰ পিছত কিন্তু তেওঁৰ ভাইটিৰ নাম লৈ কোৱা হ'ল যে
ভাইটিৰ নাম লৈ তেওঁ কিছু ব্লেকমেইলিং কৰা হ'ল আৰু যেতিয়া তেওঁ আচলতে সকলো কথা ৰোহিণী ডিষ্ট্ৰিক্ট পুলিচ আইবাৰচলত সকলো কথা অৱগত কৰিলে তেতিয়াই গম পোৱা গ'ল যে মোক ভয় খুওৱা হ'ল তাৰপিছত তেওঁক যে এইখিনি কথা যাতে আপুনি কাৰো আগত নকয় আৰু তাৰপিছতে যেতিয়া লাহে লাহে তেওঁ এই সকলো কথা গম পালে তাৰপিছতে তেওঁ এই সমগ্ৰ ঘটনা যে আচলতে তেওঁ এনেধৰণৰ আইনী মেৰ পাছত সোমাই পৰিছিল নে নাই পৰা সেই কথা যেতিয়া তেওঁ দিল্লী পুলিচৰ অৱগত কৰিলে তেতিয়া তেওঁ গম পালে যে মোৰ সকলো সম্পত্তি বা মোৰ সকলো যি হাসতীয়া ধন আছিল সকলো তেওঁ হেৰুৱালে আৰু IFSO ইউনিট দিল্লীতে তেওঁ এই সমগ্ৰ ঘটনাটো অৱগত কৰিছে আৰু বৰ্তমান তেওঁ ইনভেষ্টিগেশ্যন যেটো চলি আছে গতিকে এই সমগ্ৰ ঘটনা যেটো ইনভেষ্টিগেশ্যন হ'ব তাৰ পিছতে তেওঁ আচলতে এই টকাখিনি ঘূৰাই পাবনে নাপাব হেয়া নিশ্চিত হ'ব কিন্তু মন কৰকচোন কেৱল মাত্ৰ এটা ফোন কল ৰিচিভ কৰাৰ পিছতে এনেধৰণে এগৰাকী উচ্চ শিক্ষিত এগৰাকী ব্যক্তিয়ে নিজৰ সমস্ত জীৱন কষ্ট কৰি উপাৰ্জন কৰা প্ৰায় 10 কোটি টকা হেৰুৱাবলগীয়া এটা ঘটনা সংঘটিত হৈছে নতুন দিল্লীত গতিকে বাৰে বাৰে কোৱা হৈছে যে ডিজিটেল এৰেষ্টৰ পৰা আপোনালোকে সাৱধান হওক এনেধৰণৰ কোনো ভুৱা ফোন কল আপোনালোকে ৰিচিভ নকৰিব আননোন কল হলে আগতে সাৱধান হ'ব যদি তেওঁলোকে আপোনাৰ আধাৰ কাৰ্ড ডিটেইলছ বিচাৰে পেন কাৰ্ড ডিটেইলছ বিচাৰে কেতিয়াও হিবুৰ ডিটেইলছ কেতিয়াও নিদিব আৰু যেহেতু ফোন কলৰ জৰিয়তে এনেধৰণৰ কোৱা হয় যে আপোনাৰ ফোনটো আমি এনেধৰণেও কোৱা হয় বা ব্লেকমেইলিং কৰা হয় যে আপোনাৰ ফোনটো ডিসকানেক্ট কৰি দিয়া হ'ব যেটো আপোনাৰ নামত বহু গৰাকীয়ে আৰক্ষীৰ ওচৰত গৈ আপোনাৰ বিৰুদ্ধে কেছ ফাইল কৰিছে গতিকে বিভিন্ন এফআইআৰ দিছে বিভিন্ন ধৰণৰ আপোনাক তেনেধৰণে ভাবুকি প্ৰদান কৰিব পাৰে বা বিভিন্ন ধৰণৰ এনে কথা কৈ হেঁচা প্ৰয়োগ কৰিব পাৰে গতিকে কেতিয়াও তেনেধৰণৰ ফোন কলত আপুনি কেতিয়াও নাযাব গতিকে নিজে গৈ যদি আৰক্ষী থানাত কিবা কেছ ৰেজিষ্টাৰ হোৱা বুলি কয় আপুনি সেই থানাখনৰ খবৰ লৈ সেই থানাখনত নিজে আপুনি ফোন কৰি সেই খবৰ ল'ব পাৰিব গতিকে এগৰাকী যথেষ্ট উচ্চ শিক্ষিত এগৰাকী ব্যক্তিয়ে কিন্তু এনেধৰণৰ ফোন কলৰ ট্ৰেপত বা এনেধৰণৰ চক্ৰত পৰি নিজৰ 10 কোটি টকা হেৰুৱাবলগীয়া ঘটনা এতিয়া নতুন দিল্লী চাঞ্চল্যৰ সৃষ্টি কৰিছে বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে কোনো ধৰণৰ সূত্ৰ কিন্তু উলিয়াব পৰা হোৱা নাই আৰু যথেষ্ট চতুৰতাৰে তেওঁলোকে এই কামবোৰ সম্পন্ন কৰে তিনিটা ট্ৰানজাকচনত 10 কোটি টকা লৈ যোৱা এইগৰাকী ব্যক্তিয়ে কিন্তু এবাৰলৈ নাভাবিলে যে তেওঁ এনে ধৰণৰ এটা চক্ৰৰ কবলত পৰিছে যি চক্ৰটোৱে তেওঁক এনেদৰে মানসিকভাৱে হেঁচা প্ৰয়োগ কৰি তেওঁৰ নিজৰ কষ্টোপাৰ্জিত সমগ্ৰ ধন তেওঁলোকে লৈ উঠা হৈছে গতিকে কাকো নিজৰ বেংক ডিটেইলছ বা নিজৰ আধাৰ কাৰ্ড পেন কাৰ্ডৰ ডিটেইলছ কেতিয়াও শ্বেয়াৰ নকৰিব পুনৰবাৰ সাৱধান হ'ব লাগিব আপোনালোক বা সকলো সচেতন হ'ব লাগিব এই ক্ষেত্ৰত যেটো ডিজিটেল এৰেষ্ট বৰ্তমান এতিয়া ভয়ংকৰ এতিয়া এনে ধৰণে দেখিবলৈ পোৱা গৈছে হিপাই গৈছে সমগ্ৰ দেশতে য'ত এতিয়া এটা এনে ধৰণৰ কিছু প্ৰেংক কল বা এনে ধৰণৰ কিছু ফোন কলৰ জৰিয়তে বহু লোকে আপোনাৰ হাসতীয়া ধন লৈ যাব পাৰে গতিকে সাৱধান হ'ব এই ক্ষেত্ৰত আৰু এনে ধৰণে এতিয়া এনে ফোন ট্ৰেপৰ বা এনে ডিজিটেল এৰেষ্টৰ কবলত পৰি এতিয়া এইগৰাকী বৃদ্ধই নিজৰ সমস্ত কষ্ট উপাৰ্জিত ধন হেৰুৱাবলগীয়া ঘটনা নতুন দিল্লীত সংঘটিত হৈছে